নমস্কাৰ প্ৰথম আমি ইণ্ডিয়ান পলিটিৰ পৰা 4-5টা কুৱেশ্যন কৰিম ইম্পৰ্টেণ্ট কুৱেশ্যন কৰিম তাৰ পাছত এনভাইৰনমেণ্ট আৰু জেনেৰেল সায়েন্সৰ পৰা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান কৰিম য'ত আপোনালোকে ষ্টাৰ মাৰ্ক মাৰি থৈ দিব আৰু এনেকুৱা টাইপৰ কুৱেশ্যন পৰীক্ষাত অহাৰ চান্সেছ আছে এইবাৰ ঠিক আছে কিছুমান হোমৱৰ্কো দিম আপোনালোকে কৰিবলৈ ট্ৰাই কৰিব আৰু পাছত আমি এনসাৰ কি দি দিম হ'ব প্ৰথম কুৱেশ্যনটো মন কৰক ইয়াত কৈছে যে Consider the following statements regarding the fifth schedule of the Constitution of India. Statement 1 সকলোৱে জানে এটো ইজি হয় ইয়াত লিখা আছে যে it deals with the administration and control of scheduled area and scheduled tribes in any state except those in 6th schedule ঠিক আছে ওকে মানিছো দুই নম্বৰটো ভালদৰে মন কৰিব আৰু এটা কাম কৰিব যেতিয়াই এনেকুৱা ডাঙৰ ডাঙৰ ষ্টেটমেন্ট পাব তেতিয়া যেটো আটাইতকৈ সৰু ষ্টেটমেন্ট থাকে হেতু পঢ়িবলৈ চাব তাত কিবা খেলেমেলি লাগিব পাৰে ঠিক আছে ইয়াত কি কৈছে only the governor of a state is empowered to declare an area as a scheduled area এটো ভুল হৈ আছে কি হয় প্ৰেসিডেন্ট হ'ব হয় না আৰু য'ত অনলি দেখিব একদম এক্সট্ৰিম ৱৰ্ড য'ত দেখিব ন সেইটো অলপ ভালদৰে পঢ়িবলৈ ট্ৰাই কৰিব ঠিক আছে সো দুই ভুল হলে য'ত য'ত 2 আছে কাটি দিয়ক বাছিল কি yes 1 and 3 only বাকি 3 নম্বৰটো পঢ়ক The executive power of a state extends to the scheduled area therein, but the governor has a special responsibility regarding such area. হ'ব আপোনালোকে অলপমান 5th schedule আৰু 6th scheduleৰ মাজত পঢ়ি চাব ঠিক আছে বস্তুবোৰ অলপমান চাব কোনটোৱে কি বুজাইছে ক'ত কি হয় ক'ত গ্ৰেটাৰ অটোনমি পোৱা যায় ঠিক আছে ইয়াতে যদি আপোনালোকে চাই ডিক্লাৰেশ্যন কি পায় যে by the president can decrease increase alter its boundary lines in consultation with the governor আৰু 6th schedule জানি যে by governor empowered to organize reorganize autonomous districts বাকি এই পাৱাৰ খিনি এক্সিকিউটিভ পাৱাৰ কোড কেনেকে এপ্লিকেবল হয় ঠিক আছে এপ্লিকেবিলিটি অফ ল অটোনমি এবোৰ যদি পাৰে কম সময়ত এবাৰ চাবলৈ ট্ৰাই কৰিব এটো ইম্পৰ্টেন্ট কুৱেশ্যন এবাৰ আপোনাৰ 6th scheduleৰ ওপৰত সুধিছে চাওক যিখিনি টাফ কুৱেশ্যন হয় য'ত অলপমান কিবা কিবি সৰু সৰু পইণ্টছ আছে এইবোৰ মই কৰি দিম কিন্তু যিবোৰ ইজি কুৱেশ্যন হয় এইবোৰ আপোনালোকে কৰিব ট্ৰাই কৰিব ঠিক আছে এটা মই হোমৱৰ্ক কৰি যাম মাজে মাজে আজি সেশনটোত মক টেষ্ট হিচাপে লওক এনসাৰ কি লাগে মই প্ৰভাইড কৰি দিম পাছত হ'ব নেক্সট কুৱেশ্যন এটো মনত ৰাখক জিওগ্ৰাফিৰ কুৱেশ্যন হয় কনসিডাৰ দ্য ফলোইং ষ্টেটমেন্টস The Himalayas are an example of fall mountains, yes, young fall mountains from due to the collision of the Indian and Eurasian plate. Yes, we know. The Himalayas are still rising as the Indian plate continues to move northward. Yes, এটো মনত ৰাখিব যে Himalayan plate এতিয়াও rise হৈ আছে per year some centimeter কি হৈ আছে rise হৈ আছে 2 নম্বৰ কাৰেক্ট 3 নম্বৰত কি কৈছে যে the Himalayas are geologically older than Aravallis এটো কেনেকৈ হ'ব হিমালয়টো বহুত পিছত ফৰ্ম হৈছে ইট ইজ এ ইয়ং ফল মাউন্টেইন আৰাবলি কেতিয়াৰ পৰা এক্সিষ্ট আছে আৰাবলিটো ওয়ান অফ দা মানে আটাইতকৈ পুৰণি মাউন্টেইন ৰেঞ্জ হয় ইণ্ডিয়াৰ গতিকে 1 and 2 কি হ'ব কাৰেক্ট হ'ব এটো ভুল হৈ আছে ঠিক আছে নেক্সট কুৱেশ্যন এটো সহজ কুৱেশ্যন ইয়াতে আপোনাৰ লিষ্ট 1ত দিয়া আছে নেশনাল পাৰ্কস লিষ্ট 2 দিয়া আছে কোনখন ষ্টেটত আছে আৰু এই গোটেইখিনি নেশনাল পাৰ্ক নিউজত আছে আৰু এই কুৱেশ্যনটো আহিব পাৰে পেৰিয়াৰ নেশনাল পাৰ্ক আপোনালোকে জানে ক'ত আছে কেৰালাত আছে B3 মন কৰক সৰি B4 দুটা আছে গতিকে দুটা কি কৰক এলিমিনেট কৰক ঠিক আছে তাৰ পাছত আপোনালোকে আৰু এখন মনত ৰাখিব পাৰে চিমিলিপাল নেশনাল পাৰ্ক এখনো আপোনাৰ ক'ত আছিল নিউজত আছিল সো ক'ত আছিল ওড়িশা D1 B4 কম্বিনেশন চাওক এটাই আছে গতিকে এটো মাৰি দিয়ক বাকিখিনি আপোনালোকে গম পাই গল কাংগাৰ ভেলী নেশনাল পাৰ্ক ছত্তীশগড় পেৰিয়াৰ নেশনাল পাৰ্ক কেৰালা বান্দিপুৰ নেশনাল পাৰ্ক কৰ্ণাটকা আৰু চিমিলিপাল নেশনাল পাৰ্ক ওড়িশা ঠিক আছে মিলাই ল'ব ইয়াত কৈছে যে হুইচ অফ দ্য ফলোইং আৰ advantages of lithium ion batteries over traditional lead acid batteries important question হয় so higher energy density yes lithium ion battery যদি চাই higher energy density lighter weight okay longer life cycle ঠিক আছে no risk of thermal runaway so lead acid battery হক বা lithium ion battery হক thermal runaway risk থাকিবই এটো এটা ডেঞ্জাৰ সিচুৱেশন ঠিক আছে গতিকে 1 2 and 3 হ'ব এই বস্তুটো মন কৰিব এই তিনটা কি হয় এডভান্টেজেস হয় হ'ব ইয়াত কি কৈছে match the following minerals with their primary industrial uses lithium cobalt bauxite and neodymium চাওক লিথিয়াম জানে আপোনালোকে ৰিচাৰ্জেবল বেটাৰিজ ইউজ কৰা হয় হয়নে এটো আপোনালোকে সকলোৱে জানে 1b তিনটা আছে এতিয়ালৈকে এলিমিনেট মাত্ৰ এটাহে কৰিব পাৰিব বক্সাইট আপোনালোকে শুনি আছে বক্সাইট কি হয় এলুমিনিয়াম প্ৰডাকশনত ইউজ কৰা হয় হয়নে কোবাল্ট ষ্টিল প্ৰডাকশন যিবোৰ এৰোপ্লেন হক বা যিবোৰ আপোনাৰ জাহাজ আছে হয়নে তাৰ যিবোৰ ষ্টিল আছে তাত ইউজ কৰা হয় সেইবোৰ বনাবৰ কাৰণে এটা মনত ৰাখক ঠিক আছে নিওডিয়াম পার্মানেন্ট ম্যাগনেট সো কোনটো হয় আপোনালোকে মিলাই লওক নিজে এবাৰ
নেক্সট কুৱেশ্যন আৰু গ্ৰীণ হাউচ গেছ প্ৰট'কলৰ ওপৰত যোৱাবাৰ প্ৰিলিমছত এটা কুৱেশ্যন আহিছে এইটো চাই থওক যে হুইচ অফ দ্য ফলোয়িং অৰ্গেনাইজেশ্যনছ ডেভেলপ দ্য গ্ৰীণ হাউচ গেছ প্ৰট'কল এইটো মনত ৰাখিব যে ৱৰ্ল্ড ৰিচাৰ্চ ইনষ্টিটিউট WRIN ৱৰ্ল্ড বিজনেছ কাউন্সিল ফৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট ইম্পৰ্টেণ্ট হয় বাকী গ্ৰীণ হাউচ গেছ প্ৰট'কলৰ বিষয়ে আপোনালোকে জানে মই কনচিডাৰ কৰিছোঁ সেল্ফ ষ্টাডি কৰি হ'লেও বা ক'ৰবাত পঢ়ি হ'লেও আপোনালোকক এইটো পঢ়াইছে এইটোও জানে যে to calculate companies emission greenhouse gas protocol takes into account 6 greenhouse gases এইকেইটা কাৰ্বন ডাইঅক্সাইড মিথেন নাইট্ৰাছ অক্সাইড হাইড্ৰফ্লুৰ'কাৰ্বনছ পাৰফ্লুৰ'কাৰ্বনছ এণ্ড ছালফাৰ হেক্সা ফ্ল'ৰাইডছ আৰু যিকেইটা আপোনাৰ কাইট' প্ৰট'কলতো মেজৰ গ্ৰীণহাউচ গেছ বুলি কি কৰা হৈছিল ইয়াক অভিহিত কৰা হৈছিলে ঠিক আছে তাৰ ওপৰত এটা কুৱেশ্যন আহিছে যে ইয়াত কৈছে হুইচ অফ দ্য ফলোয়িং গেছেছ আৰ কভাৰ্ড আণ্ডাৰ গ্ৰীণ হাউচ গেছ প্ৰট'কল গোটেইকেইটাই হয়নে 1 2 3 এণ্ড 4 আৰু আপোনালোকে গ্ৰীণ হাউচ গেছ প্ৰট'কলৰ যি স্কোপ 1 স্কোপ 2 স্কোপ 3 ইয়াৰ বিষয়ে পঢ়ি থৈছে স্কোপ 1ত কি পাওঁ যিবোৰ ডাইৰেক্ট ইমিশ্যন হয় স্কোপ 2ত ইনডাইৰেক্টলি যিবোৰ ইমিশ্যন ধৰক ক'ৰবাৰ পৰা ইলেক্ট্ৰিচিটি কিনিছে সেই ইণ্ডাষ্ট্ৰিটোৱে য'ৰ পৰা কিনিছে সি কিমান গ্ৰীণ হাউচ গেছ ইমিশ্যন কৰি আছে গতিকে ই কিমান তাত অৰিহণা যোগাইছে আৰু স্কোপ 3ত কি পায় আদাৰ যিবোৰ ইনডাইৰেক্ট গ্ৰীণ হাউচ গেছ ইমিশ্যন আছে সেইবোৰ ইয়াত ইনক্লুড হৈ থাকে ঠিক আছে নেক্সট কুৱেশ্যন এইটো জেনেৰেল চায়েন্সৰ কুৱেশ্যন হয় ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াত কৈছে ষ্টেটমেণ্ট 1 দ্য স্পীড অফ চাউণ্ড ইজ মেক্সিমাম ইন চলিড এইটো বস্তু মনত ৰাখিব যে স্পীড অফ চাউণ্ড চলিডত মেক্সিমাম হয় ঠিক আছে এইটো ইজ কাৰেক্ট স্পীড অফ লাইট ইজ মেক্সিমাম ইন ভেকুৱাম এইটো কাৰেক্ট গতিকে বোথ 1 and 2 কি হয় কাৰেক্ট হয় তাৰ পাছত ইয়াত কৈছে এইটো ডপলাৰ ইফেক্টৰ পৰা কুৱেশ্যন আহিছে জেনেৰেল চায়েন্সৰ কুৱেশ্যন আৰু এইকেইটা টপিক এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট হৈ আছে ইফ এ চ'ৰ্চ অফ চাউণ্ড মুভছ টুৱাৰ্ডছ এ ষ্টেচনাৰী অবজাৰ্ভাৰ দ্য অবজাৰ্ভ ফ্ৰিকুৱেঞ্চি এণ্ড ৱেভলেংথ কি হ'ব ষ্টেচনাৰী অবজাৰ্ভাৰ আছে আৰু এটা চ'ৰ্চ ধৰক এখন এম্বুলেঞ্চ ওচৰলৈ আহি আছে এইটো বস্তু মনত ৰাখিব যেতিয়াই চ'ৰ্চৰ ওচৰলৈ আহিব কি হ'ব ফ্ৰিকুৱেঞ্চি ইনক্ৰিজ হ'ব আৰু ফ্ৰিকুৱেঞ্চি ইনক্ৰিজ হোৱাৰ লগে লগে কি হ'ব ৱেভলেংথ ডিক্ৰিজ ইনক্ৰিজ হয়নে ফ্ৰিকুৱেঞ্চি ইনক্ৰিজ ৱেভলেংথ ডিক্ৰিজ ডপলাৰ ইফেক্ট অলপমান চাব ট্ৰাই কৰিব কুৱেশ্যন আহিব পাৰে এইবাৰ নেক্সট কুৱেশ্যন এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াত কৈছে যে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ওজন ডিপ্লেশ্যন কণ্ট্ৰিবিউটছ ডাইৰেক্টলি টু গ্ল'বেল ৱাৰ্মিং চাওক ওজন ডিপ্লেশ্যন গ্ল'বেল ৱাৰ্মিং দুইটা এটা বেলেগ বেলেগ ছেপাৰেট ঘটনা হয় তাৰ লগত কোনো লিংকে নাই ঠিক আছে গতিকে হয় ন' ডাউট কিছুমান গেছ আছে যি গ্ৰীণ হাউচ গেছো হয় ওজন ডিপ্লেটিং ছাবষ্টেঞ্চো হয় কিন্তু এইটো নহয় যে ডাইৰেক্ট ইয়াতে কণ্ট্ৰিবিউট কৰি আছে এইটো নহয় ঠিক আছে 1 নম্বৰটো ভুল হৈ আছে 2 নম্বৰত কি কৈছে যে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনছ আৰ বোথ ওজন ডিপ্লেটিং ছাবষ্টেঞ্চ এণ্ড গ্ৰীণ হাউচ গেছেছ চাওক মই এখন চাৰ্ট আপোনালোকক দেখুৱাই আছোঁ এইটো বস্তু মন কৰিব যে এইখিনি আপোনাৰ ODS আৰু এইখিনি হ'ল আপোনাৰ গ্ৰীণ হাউচ গেছেছ আৰু এইকেইটা আপোনাৰ বোথ যে আপোনাৰ ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনছ এই গ্ৰীণ হাউচ গেছো হয় ওজন ডিপ্লেটিং ছাবষ্টেঞ্চো হয় ঠিক আছে আৰু যিটো চাই হাইড্ৰফ্ল'ৰ'কাৰ্বনছ ই কি হয় গ্ৰীণ হাউচ গেছ হয় বাট নট এ ওজন ডিপ্লেটিং ছাবষ্টেঞ্চ বাকী পঢ়িলে গম পাব কোনকেইটা হয় কোনকেইটা নহয় কোনকেইটা কমন হয় ইয়াতে বঢ়িয়াকৈ চাৰ্টটো দিয়া হৈ আছে হ'ব চ' ইয়াতে আমি যদি চাওঁ কোনটো কুৱেশ্যন কৰি আছিলোঁ 2 নম্বৰ য়েছ 2 নম্বৰ কাৰেক্ট 3 নম্বৰটো পঢ়ক যে দ্য গ্ৰীণ হাউচ এফেক্ট এণ্ড ওজন হোল আৰ আনৰিলেটেড ফেনমেনা য়েছ আমি ক'ব পাৰোঁ যে এই দুটা আনৰিলেটেড ফেনমেনাই হয় গতিকে ইয়াৰ পৰা আমি কি পাওঁ 2 and 3 কাৰেক্ট আছেনে য়েছ অপশ্যন 3 ইজ কাৰেক্ট হ'ব তাৰ পাছত নেক্সট কুৱেশ্যন ইয়াত কৈছে যে কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং ইলেক্ট্ৰমেগনেটিক ৱেভছ নাম্বাৰ 1 দে ডু নট ৰিকুৱায়াৰ এ মেডিয়াম ফৰ প্ৰপাগেশ্যন য়েছ থ্ৰু ভেকুৱামো তেওঁলোক EM ৱেভ পাছ হ'ব পাৰে ঠিক আছে তাৰপাছত গামা ৰেজ হেভ দ্য হাইষ্ট ফ্ৰিকুৱেঞ্চি এমং অল EM ৱেভছ আপোনালোকে স্পেক্ট্ৰামটো জানে গামাৰ কি হয় আটাইতকৈ হাই ফ্ৰিকুৱেঞ্চি বাট ল' ৱেভলেংথ এইটো কাৰেক্ট ঠিক আছে তাৰপিছত কি কৈছে মাইক্ৰ'ৱেভছ আৰ ইউজড ইন ৰাডাৰ ছিষ্টেম কুকিং এণ্ড মোবাইল কমিউনিকেশ্যন য়েছ কাৰেক্ট 1 2 3 1 2 and 3 কাৰেক্ট চাওক এই ষ্টেটমেণ্ট এটা বস্তু মন কৰিব কেতিয়াবা কুৱেশ্যন এনেকৈ দিব পাৰে যে ধৰক দিলে আপোনাৰ ৰাডাৰ ছিষ্টেম কুকিং মোবাইল কমিউনিকেশ্যন তলৰ কোনকেইটাত বা ওপৰৰ কোনকেইটাত মাইক্ৰ'ৱেভ ইউজ হয় 1 only 1 and 2 only গম পালে গতিকে ষ্টেটমেণ্টৰ পৰা আৰু কুৱেশ্যন বনিব পাৰে আৰু PDF-সমূহ পাবৰ কাৰণে আপোনালোকে ইয়াত কণ্টেক্ট কৰিব পাৰিব 149 ৰুপিজত যিবোৰ লিখা আছে সকলোবোৰ পাই যাব কণ্টেক্ট কৰক MCQ-সমূহো পাব ষ্টেটিক পৰ্চনো পাব কাৰেণ্ট এফেয়াৰ্ছ যিবোৰ 90 ছেকেণ্ড ছিৰিজটো কৰাই আছোঁ সেইটো আপোনালোকে পাই যাব নেক্সট কুৱেশ্যন ইয়াত কৈছে যে উইথ ৰেফাৰেঞ্চ টু দ্য স্পেচিয়েল প্ৰভিজনছ ৰিলেটেড টু দ্য নেশ্যনেল কেপিটেল টেৰিটৰী অফ দিল্লী কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ
Number 1, the Legislative Assembly of Delhi can make laws on all subject in the state list and in the concurrent list without exception. 2 নম্বৰটো পঢ়ক ইয়াত কি কৈছে যে public order, police and land are subjects that fall outside the legislative competence of the Delhi Assembly. এটো মনত ৰাখিব গতিকে উইদাউট এক্সেপশ্যন নহয় ঠিক আছে এক্সেপশ্যন আছে গতিকে এইটো হ'ব ভুল এইটো শুদ্ধ আছে 3 নম্বৰ কি কৈছে দা চিফ মিনিষ্টাৰ অফ দিল্লী ইজ এপইণ্টেড বাই দা লেফটেনেণ্ট গভৰ্ণৰ ইয়াত দিল্লী নিলিখিব পাৰে কিন্তু কুৱেশ্যনটো কিহত সুধিছে দিল্লীলৈ সুধিছে ঠিক আছে গতিকে খেলিমেলি নকৰিব সো চিফ মিনিষ্টাৰক কোনে এপইণ্ট কৰে দিল্লীৰ চিফ মিনিষ্টাৰক কোনে এপইণ্ট কৰে প্ৰেচিডেণ্টে কৰে ঠিক আছে এইটো ভুল হৈ আছে গতিকে আমাক কাৰেক্ট কৰিছে কি হ'ব অনলি 2 কাৰেক্ট হয় তাৰ পাছত নেক্সট কুৱেশ্যন ইয়াত কৈছে যে which of the following statements correctly distinguishes between Article 323A and Article 323B? মন দিব যে Article 323A deals with exclusively with public service matter হ'ব আৰু whereas Article 323B covers a border range of subjects including taxation, industrial and labor dispute. এটা ভাবিব পাৰে প্ৰথম ষ্টেটমেন্টটো পঢ়ি এটো হয় কি কিহৰ লগত জড়িত মনত ৰাখক ট্ৰিবিউনেল ঠিক আছে ওকে নেক্সট ষ্টেটমেন্টত গম পাই যাব এটো কাৰেক্ট ইয়াত কৈছে যে আন্ডাৰ আৰ্টিকেল 323B both parliament and state legislature can establish tribunal yes মনত ৰাখিব যে 323B যিখিনি আপোনাৰ ধৰক taxation বা land কমাৰ্চ ইন্ডাষ্ট্ৰি এই যিবোৰ সাবজেক্ট আহে এই ক্ষেত্ৰত ষ্টেট লেজিসলেচাৰ আৰু পাৰ্লিয়ামেন্ট দুটাই ট্ৰিবিউনেলস কি কৰিব পাৰে এস্টাবলিশ কৰিব পাৰে 3 নম্বৰ কৈছে যে ট্ৰিবিউনেলস আন্ডাৰ আৰ্টিকেল 323A can only be established by parliament yes এটো কারেক্ট হয় ঠিক আছে এটো মনত ৰাখিব যে 323A যেটো আপোনাৰ এক্সক্লুসিভলি ডিলস উইথ পাবলিক সার্ভিস ম্যাটার এটো অনলি পার্লিয়ামেন্টে হে এই ট্ৰিবিউনেলটো কি কৰিব পাৰে এস্টাবলিশ কৰিব পাৰে হ'ব এই পইণ্টছ কেইটা মনত ৰাখিব কুৱেশ্যন এনেকৈ দিব প্ৰথমটো পঢ়িয়ে উৰি না যাব ভাবিব পাৰে যে এটো কিহৰ লগত ৰিলেটেড হয় না ডাইৰেক্ট একো দিয়াই নাই প্ৰথম ষ্টেটমেন্টত একো হিন্সে নাই ঠিক আছে কিন্তু ইয়াত বহুখিনি ইনফৰমেশন সোমাই আছে আপোনালোকে এইটো বস্তু পঢ়িলে বহুকেইটা কুৱেশ্যন কৰিব পাৰিব গতিকে কি হ'ব 1 2 and 3 all are correct next question etu apnaloke korok je consider the following statements regarding the constitutional immunities provide to the governor of a state under article 361 of the Indian constitution moi answer ki yare moi question kitor answer moi upload kori dim youtube te apnaloke pai jabo otherwise moi next video di dim thik ase jikhini homework disu yate korok কি কয় কমেন্ট সেকশনত কৰক নহলে নিজে হলো কৰি থৈ দিয়ক বেছি ভাল লাগিব যেটা কমেন্ট সেকশনত কমেন্ট কৰি জনাব ঠিক আছে কোনটো এনসাৰ হয় ওকে এইটো কুৱেশ্যন একেবাৰে শেষত যে টাৰ্মিনেল হাই altitude area defense third is a anti missile system of which of the following countries এটো হ'ব আপোনাৰ USA হ'ব pdf ৰ কাৰণে আপোনালোকে 8822614404 ইয়াতে আপোনালোকে কি কৰিব পাৰে কন্টাক্ট কৰিব পাৰে ঠিক আছে হোৱাটসঅ্যাপ কৰিব এন্ড আজিও ইম্পৰ্টেন্ট কুৱেশ্যন কিছুমান কৰিছো নেক্সট ক্লাছত যদি সময় হয় যদি আপোনালোকে বিচাৰে যে আৰু এনেকুৱা কুৱেশ্যন কৰিবলৈ মন আছে তেনেহলে আমি আৰু কিছুমান সেশন লৈ আহিম আৰু যি কেইটা হোমৱৰ্ক দিছো সেইখিনি কৰিবলৈ ট্ৰাই কৰক থ্যাংক ইউ এভৰিওয়ান